নমস্কাৰ মই স্বৰ্ণালী আপোনালোকে চাই আছে সচ দ্য ৰিয়েলিটি আৰু এই মুহূৰ্তত আন এটা গুৰুত্বপূৰ্ণ খবৰ লৈ অনাৰ চেষ্টা কৰিছোঁ যিহেতু আজি লোকসভা নিৰ্বাচনৰ প্ৰথমটো পৰ্যায়ৰ ভোট গ্ৰহণ আৰু অসমৰ ৫টাকৈ সমষ্টিত আজি আৰম্ভ হৈছে আজি পুৱাৰে পৰা আৰম্ভ হৈছে ভোট গ্ৰহণ কিন্তু তাৰ মাজতে লামডিঙৰ এটা ভোট কেন্দ্ৰত অঘটন সংঘটিত হৈছে কিয়নো দায়িত্বত থকা প্ৰিসাইডিং বিষয়াগৰাকী হঠাতে অসুস্থ হৈ পৰিছে উচ্চ ৰক্তচাপত ভুগি ষ্ট্ৰক হৈছে বুলি জানিব পৰা গৈছে আৰু তাৰ পাছতে ভোট কেন্দ্ৰটোত হাহাকাৰৰ পৰিস্থিতিৰ সৃষ্টি হৈছে যেটো বৰ্তমানলৈকে স্থগিত ৰখা হৈছে ভোট গ্ৰহণ প্ৰক্ৰিয়া এই মুহূৰ্তত খবৰৰ সবিশেষ লৈ দিছো সবিস্তাৰে লামডিং ভোট কেন্দ্ৰত অঘটন সংঘটিত হৈছে হঠাতে অসুস্থ হৈ পৰিছে প্ৰিসাইডিং বিষয়া হৰুলংফৰ এমই স্কুলৰ ভোট কেন্দ্ৰত সংঘটিত হৈছে এই ঘটনা উচ্চ ৰক্তচাপত আক্ৰান্ত হয় ষ্ট্ৰক প্ৰিসাইডিং বিষয়াৰ আৰু ভোট কেন্দ্ৰটোত প্ৰিসাইডিং বিষয়া হিচাপে কৰ্মৰত আছিল পূজাৰীৰ নিবাসী সব্বিৰ আলী নামৰ ব্যক্তিজন আৰু ভোট কেন্দ্ৰটোত বৰ্তমানেও ভোট গ্ৰহণ স্থগিত ৰখা হৈছে বুলি জানিব পৰা গৈছে আৰু এই মুহূৰ্তত আমি কিছু দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ যিহেতু আজিৰে পৰা আৰম্ভ হৈছে লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া আৰু ৰাজ্যৰ ৫টাকৈ সমষ্টিত ভোট গ্ৰহণ আসলতে ৰাতিপুৱাৰে পৰা ভোট গ্ৰহণ কৰা হৈছে আৰু বিভিন্ন সমষ্টিয়ে ভোটাৰৰ ভিৰ পৰিলক্ষিত হৈছে উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে আৰু লামডিঙতো একেই পৰিস্থিতিৰ সৃষ্টি হৈছে কিন্তু তাৰ মাজতে হঠাতেই অঘটন সংঘটিত হৈছে লামডিঙৰ এটা ভোট কেন্দ্ৰত আৰু ভোট কেন্দ্ৰটোত হৰুলংফৰ এমই স্কুলৰ ভোট কেন্দ্ৰত সংঘটিত হৈছে ঘটনা উচ্চ ৰক্তচাপত আক্ৰান্ত হৈ ষ্ট্ৰকত ভুগিবলগীয়া হৈছে প্ৰিসাইডিং বিষয়া আৰু হঠাতে অসুস্থ হৈ পৰিছে প্ৰিসাইডিং বিষয়াজন যাৰ বাবে ভোট কেন্দ্ৰটোত স্থগিত কৰা হৈছে ভোট গ্ৰহণ আৰু ভোট কেন্দ্ৰটোত প্ৰিসাইডিং বিষয়া হিচাপে কৰ্মৰত আছিল পূজাৰীৰ নিবাসী সব্বিৰ আলী লামডিং হৰুলংফৰ এমই স্কুল 253 নম্বৰ ভোট কেন্দ্ৰত এই ঘটনা সংঘটিত হৈছে আৰু পুৱাৰ ভাগতে এনে ঘটনা সংঘটিত হোৱাত ভোট কেন্দ্ৰটোত ভোট গ্ৰহণ স্থগিত কৰা হৈছে আৰু বৰ্তমানলৈকে স্থগিত হৈ আছে ভোট কেন্দ্ৰটোত ভোট গ্ৰহণ আৰু ভোট দিবলৈ নাপাই ভোটাৰ ৰাইজে হাহাকাৰৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে আৰু বৰ্তমান বন্ধ হৈ আছে ভোট কেন্দ্ৰটো আৰু এই মুহূৰ্তত ভাষ্য আহি পৰিছে আমি ভাষ্য শুনাবলৈ চেষ্টা কৰিছোঁ আৰম্ভ কৰা নাই কিয়নো আমাৰ প্ৰিসাইডিং অফিচাৰ এজন ষ্টক কৰিছে আপোনাৰ ৰাতিপুৱা 6:30 বজাত এতিয়ালৈকে আৰম্ভ হোৱা নাই দেখি পৰৱৰ্তী সময়ত কি হ'ব বুলি ভাবিছে এতিয়া যেটো মই শুনা পালোঁ শংকৰনগৰৰ পৰা এতিয়া নতুন ষ্টাফ দিব আহোঁতে সময় লাগিব 2 ঘণ্টামান লেট হ'ব আৰু যোনে ষ্টক কৰিছে সেইজনৰ নামটো কি হয় নামটোতো মই ঠিক ক'ব নোৱাৰোঁ এতিয়ালৈকে সোধা নাই মই পাব্লিক 253 কৰ্মমতত ইয়াত থকা প্ৰিসাইডিং অফিচাৰ তেখেতে আজি ৰাতিপুৱা ষ্টপ কৰিছে এতিয়া ইলেকশ্যন কমিশ্যনৰ লগত কথা বতৰা চলি আছে আমি ভিতৰত আহ্বান কৰিছোঁ আপোনালোকে অলপ ধৈৰ্য্যৰে থিয় হৈ থাকক আৰু তাৰপৰা যদি প্ৰিসাইডিং অফিচাৰ আহি আছে তাৰপিছত